সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ কিছুমান গুৰুত্বপূৰ্ণ খবৰ যে সদৌ সন্মিলিত শিক্ষক মঞ্চই 18/7/2024 অৰ্থাৎ 18 জুলাই তাৰিখে চৰকাৰৰ ওচৰত কিছুমান গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। যেনেকুৱা অষ্টম দৰমহা আয়োগ, শিক্ষা হেতু এপ সম্পৰ্কীয় আৰু আৰ্জিত ছুটি সম্পৰ্কীয়। তো এই সকলোবিলাক কথা মই এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণভাৱে জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰু এটা কথা, যিসকল শিক্ষাগুৰুৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আপোনালোকৰ যিবিলাক দৰকাৰী ইনফৰমেশ্যন মই দি থাকিম। তো ছাবস্ক্ৰাইব কৰা থাকিলে আপোনালোকে লগে লগে এই খবৰটো গম পাব। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক এটা কৰি দিব, কাৰণ আপোনাৰ লাইকে মোক এনেকুৱা ভিডিঅ' বনোৱাত উৎসাহ যোগায়। এইটো চাব পাৰিছে সদৌ সন্মিলিত শিক্ষক মঞ্চ প্ৰেছ বিজ্ঞপ্তি। এইটো তাৰিখটো আছিলে 18/7/2024। কি লিখিছে চাওক। মূল্য বৃদ্ধিৰ প্ৰকোপত অষ্টম দৰমহা আয়োগ ঘোষণাৰ দাবী। শিক্ষা হেতু বিসংগতি অনুসন্ধান সমিতিক সকলো স্তৰৰ 3% শিক্ষানুষ্ঠান সামৰি লোৱাৰ দাবী। আৰু এটা হ'ল এপৰ বিসংগতি নিৰীক্ষণৰ সময়ত শিক্ষক মঞ্চৰ নেতৃত্ব প্ৰতিনিধিৰ উপস্থিতি নিশ্চিতকৰণৰ দাবী। শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবীত পুনৰ সৰব শিক্ষক মঞ্চ। শিক্ষকৰ নিজৰ মোবাইলৰ জৰিয়তে উপস্থিতি দিয়া বন্ধকৰণৰ আহ্বান সদৌ সন্মিলিত শিক্ষক মঞ্চ। তো এইকেইটা দাবী তেওঁলোকে চৰকাৰৰ ওচৰত জনাইছে। লগতে আৰু কি লিখিছে বলক চাওঁ। যে আজি দিনৰ 11:30 বজাত সদৌ সন্মিলিত শিক্ষক মঞ্চৰ এক বিশেষ সভা অনুষ্ঠিত হয়। সভাত শিক্ষক মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনৰ নেতৃবৃন্দ অংশগ্ৰহণ কৰে। শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে সপ্তম দৰমহা আয়োগৰ দিনত নিৰ্ধাৰণ কৰা বেতন ৰাহিৰে আজিৰ তাৰিখত কোনো পৰিয়াল সচ্ছলভাৱে চলিবলৈ সুবিধাজনক নহয়। শিক্ষক কৰ্মচাৰীৰ প্ৰায় 80% বেংকৰ ওচৰত ঋণগ্ৰস্ত। চৰকাৰী চাকৰিয়ালসকলৰ মন্দাৱস্থা আৰু মূল্যবৃদ্ধিলৈ লক্ষ্য ৰাখি শিক্ষক মঞ্চখনে আগন্তুক বিধানসভাৰ পূৰ্বে অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠনৰ দাবী জনায় আৰু অন্তৱৰ্তীকালীন ভাত্ৰাৰ দাবী উত্থাপন কৰে। ইপিনে শিক্ষা হেতু বিসংগতি অনুসন্ধান সমিতিক সকলো স্তৰৰ 3% শিক্ষানুষ্ঠান সামৰি লোৱাৰ দাবী উত্থাপন কৰে শিক্ষক মঞ্চৰ নেতৃবৃন্দই। সমিতিয়ে পৰ্যবেক্ষণ কৰিবলগীয়া শিক্ষানুষ্ঠানসমূহ পূৰ্ব নিৰ্ধাৰিত হ'ব নালাগিব বুলি জনায় শিক্ষক মঞ্চৰ নেতৃত্বই। স্বচ্ছ তদন্তৰ স্বাৰ্থত সমিতিখনে যিবিলাক শিক্ষানুষ্ঠান পৰ্যবেক্ষণ কৰিব, সেই সময়ত শিক্ষক মঞ্চৰ প্ৰতিনিধিৰ ওচৰত নিশ্চিত কৰিবলৈ শিক্ষা বিভাগৰ ওচৰত দাবী জনায়। শিক্ষক মঞ্চৰ পৰা শিক্ষা হেতুৰ বিসংগতি নিৰ্ধাৰণ সমিতিক আসোঁৱাহসমূহ দাখিলৰ বাবে অভিযোগসমূহ যুগুত কৰিবলৈ এখন 6জনীয়া সমিতি গঠন কৰে আজিৰ মঞ্চৰ সভাই। শিক্ষা হেতুৰ বিসংগতিসমূহ যুগুত কৰিবলৈ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, মাধ্যমিক শিক্ষক সন্থাৰ সম্পাদক গোবিন্দ কলিতা, মজলীয়া শিক্ষক সন্থাৰ সম্পাদক জয়ন্ত দাস, টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সম্পাদক কুলজিৎ ঠাকুৰীয়া, মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীক দায়িত্ব অৰ্পণ কৰে। আৰু লগতে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ বাবে মঞ্চৰ উপদেষ্টা সৈয়দ আনিছুৰ ৰহমানকে ধৰি 6জনীয়া সমিতি এখন গঠন কৰি দিয়ে। সভাৰ সিদ্ধান্ত অনুসৰি শিক্ষক মঞ্চই উমৈহতীয়াভাৱে দাখিল কৰিব শিক্ষা হেতুৰ এপৰ বিসংগতি আৰু কাৰ্যকৰণত ঘটা আসোঁৱাহসমূহ। সভাত শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিন নকৰাৰ চৰকাৰী বৈষম্যৰ বিষয়ে আলোচনা কৰা হয় আৰু শিক্ষকৰ ক্ষেত্ৰত চৰকাৰৰ ছুটি বৈষম্যৰ আকুৰগোজ মন পৰিহাৰ কৰি অন্য কৰ্মচাৰীৰ দৰে সম অধিকাৰ দিবলৈ দাবী জনায়। আৰ্জিত ছুটিৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত দিবলৈ শিক্ষক মঞ্চৰ নেতৃত্বই দাবী জনায়। শিক্ষক মঞ্চৰ অন্তৰ্গত 12 শিক্ষক সংগঠনৰ নেতৃত্বই গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে অচিৰে চৰকাৰী শিক্ষকৰ ছুটি বৈষম্য আঁতৰ নকৰিলে আগন্তুক দিনত ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। আনহাতে অহা 1 আগষ্টৰ পৰা প্ৰাতঃসভাৰ শেষ হোৱাৰ পিছতহে শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতিৰ সময় নিৰ্ধাৰণ কৰা হয় তাৰ দাবী উত্থাপন কৰে। ইতিমধ্যে চৰকাৰী জাননীযোগে শিক্ষকৰ উপস্থিতিৰ বাবে নিৰ্ধাৰণ কৰা প্ৰাতঃ সময় 9ৰ পৰা 9:15 পৰ্যাপ্ত নহয় বুলি
কয় সকলো শিক্ষক সংগঠন নেতৃত্বই। এই সময় কমেও 45 মিনিট হোৱা প্ৰয়োজন, আনহাতে শিক্ষকৰ উপস্থিতি ব্যক্তিগত মোবাইলেৰে দিয়া বন্ধ কৰিবলৈ সমূহ শিক্ষক সমাজক শিক্ষক মঞ্চই অনুৰোধ জনায়, কিয়নো ব্যক্তিগত মোবাইল যোগে শিক্ষকসকলে উপস্থিতি দি থাকিলে বিসংগতি ধৰা নপৰে আৰু ইয়াৰে সুবিধা লৈ বিভাগৰ কৰ্মকৰ্তাসকলে শিক্ষা হেতু এপত কোনো বিসংগতি নাই বুলি প্ৰচাৰ চলোৱাৰ সুবিধা লৈ আহিছে। তো এইখিনি আছিলে সদৌ অসম সন্মিলিত কৰ্মচাৰী সন্থাৰ গুৰুত্বপূৰ্ণ দাবীসমূহ। চাব পাৰিছে শ্ৰদ্ধাৰে কি লিখিছে। ৰঞ্জিত বৰঠাকুৰ মুখ্য সভাপতি, উৎপল চক্ৰৱৰ্তী মুখ্য সম্পাদক, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ, দিনাংক 18/7/2024। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।